টাইম 24 আসামৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। গোলকগঞ্জত বিনা প্ৰতিদ্বন্দ্বিতাত নৱনিৰ্বাচিত সদস্যাৰ ঘৰত চুৰি। যোৱাকালি আছিল পঞ্চায়ত ভোট গণনা আৰু এই পঞ্চায়ত ভোট গণনাৰ সুযোগ লৈ 126 নং ঘোগাৰপাৰ চটগুমা গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য মনিকা দেৱনাথ পণ্ডিতৰ ঘৰত চুৰি। যোৱাকালি মনিকা দেৱনাথ পণ্ডিতে নিজৰ ভোট গণনাক লৈ গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়লৈ গৈছিল আৰু গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ পৰা যোৱাকালি ৰাতি 8 বজাত তেওঁৰ নিজ ঘৰলৈ উভতি আহে আৰু নিজ ঘৰলৈ উভতি আহি প্ৰত্যক্ষ কৰে ঘৰৰ তলাসমূহ ভাঙা অৱস্থাত আৰু ততাতৈয়াকৈ তেওঁলোকে নিজৰ ঘৰলৈ সোমাই প্ৰত্যক্ষ কৰে যে চোৰে লণ্ড ভণ্ড কৰি ৰাখিছে তেওঁৰ ঘৰসমূহক। ততাতৈয়াকৈ মনিকা দেৱনাথ পণ্ডিতে চটগুমা আৰক্ষীক খবৰ দিয়ে আৰু চটগুমা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উক্ত তদন্ত আৰম্ভ কৰিছে আৰু মনিকা দেৱনাথ পণ্ডিতৰ ঘৰৰ পৰা চোৰে প্ৰায় 70,000 পৰা 80,000 টকাৰ নগদ ধন আৰু প্ৰায় 2 ভৰি সোণৰ অলংকাৰ লুটি লৈ যায়। চোৰৰ ওপৰত কি পদক্ষেপ গ্ৰহণ কৰিব চটগুমা আৰক্ষীয়ে, এয়াই হ'ব পৰৱৰ্তী সময়ৰ লক্ষণীয় বিষয়। আগমনীৰ পৰা পাপিয়া চৌধুৰীৰ প্ৰতিবেদন, টাইম 24 আসাম। ঘটনাটা আজকে আমাদের ভোট কাউন্টিং ছিল, তো আমরা ওয়াইফ তো ভোটে দাঁড়াইছে, তো এখানে আজকে উইনার স্লিপ দেওয়ার কথা ছিল। তো আমরা সবাই সকালবেলা 9টার দিকে গোলগঞ্জ চলে গেছি চিলারায় কলেজে। তো এখানে যাওয়ার পরে ওইখান থেকে আজকে ভোট গণনা হওয়ার পরে আমরা সন্ধ্যাবেলা 8টার দিকে বাড়িতে আসছি। এসে দেখি আমাদের ঘরের সব তালা ভেঙে মানে সোনা দানা টাকা পয়সা সব চলে নিয়ে চলে গেছে। সোনা দানা মোটামুটি 2 ভরির মতো হবে আর নগদ টাকা 70 থেকে 80,000 টাকা ছিল। আমরা এখন ছোটগুমা আমাদের আউটপোস্ট যে আছে ওখানে গিয়েছিলাম, ওইখানে গিয়ে থানায় একটা এফআইআর দিয়ে আসলাম। পুলিশ প্রশাসন অলরেডি আমাদের বাড়িতে চলে এসেছে, তদন্ত করছে। পুলিশ বললো যে আমরা তদন্ত করে দেখছি, যদি চোরকে ধরতে পারি আমরা ধরবো। আমার নাম বিশ্বজিৎ পণ্ডিত, বাড়ি ছোটগুমা, ওয়ার্ড নাম্বার 3। হ্যাঁ, আমার স্ত্রী এবার মেম্বার মানে বিনা প্রতিদ্বন্দ্বিতায় হয়েছে।